নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি পুনৰ কেইটামান পোষ্টৰ এডভাৰটাইজমেণ্ট লৈছোঁ আপোনালোকৰ বাবে। ইয়াত আপোনালোকৰ গোলাঘাট ডিষ্ট্ৰিক্ট আৰু ধুবুৰী ডিষ্ট্ৰিক্টত মুকলি হৈছে। এটা আপোনালোকৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত আহে পোষ্টকেইটা, গতিকে আপোনালোকে ইয়াত চাব পাৰে কণ্টেক্সুৱেল খালী আপোনালোকে এপ্লাই কৰিব পাৰে। ডিপাৰ্টমেণ্ট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট গোলাঘাটৰ পৰা মুকলি হৈছে। আপোনালোকে পোষ্টকেইটা চাব পাৰে। ৰেচিডেণ্ট ছুপাৰিণ্টেণ্ডেণ্ট এটা পোষ্ট ওলাইছে। এনি ওমেন হেভিং MA ইন ল ছ'চিয়লজি 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 21,000 টকা দিব। ডেট অফ টাইম হৈছে ইণ্টাৰভিউ 3 তাৰিখ 3 নৱেম্বৰৰ দিনা। অফিচ এছিষ্টেণ্ট এনি পাৰ্চন হেভিং গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 17,000 দিব। 4 তাৰিখে ইণ্টাৰভিউ। মাল্টিপাৰ্পজ ষ্টাফ এনি পাৰ্চন হু ইজ লিটাৰেট উইথ নলেজ SS পাছ হ'ব লাগিব। এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন ৰিলেভেণ্ট ডোমাইন 10,500। 6 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ 6 নৱেম্বৰৰ দিনা। কুক ওলাইছে, নাইট গাৰ্ড বা চিকিউৰিটি গাৰ্ড ওলাইছে এটা পোষ্ট। এইখিনি আপোনালোক এনি পাৰ্চন হু ইজ লিটাৰেট উইথ নলেজ SLC পাছ বুলি কৈছে। গতিকে আপোনালোকৰ ইয়াত এক্সপিৰিয়েঞ্চ হ'লেই হ'ল ফিল্ডত। 10,500 আৰু 9,000 টকা। 7 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ ডেট দিছে। গতিকে আপোনালোকে যদি এই পোষ্টখিনিৰ কাৰণে কোৱালিফিকেশ্যন আছে বা আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত কি লাগিব সেইখিনি কথা উল্লেখ কৰিছে তেওঁলোকে। ইয়াত আপোনালোকে চাব, কেণ্ডিডেট মাষ্ট বি ক্ৰেডিট অৰিজিনেল ডকুমেণ্ট এট দ্য টাইম অফ ইণ্টাৰভিউ এণ্ড প্ৰডিউচ 1 set অফ জেৰক্স কপি। অৰ্থাৎ আপোনালোকক কি কৈছে, অৰিজিনেল ডকুমেণ্ট নিবলৈ কৈছে, লগতে জেৰক্স কপি লৈ যাবলৈ কৈছে। 2 কপি অফ লেটেষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ SLC এডমিট কাৰ্ড এজ প্ৰুফ মাৰ্কশ্বিট এইবিলাক আপোনালোকে লগত লৈ যাব লাগিব। বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত কোনো ধৰণৰ পে'মেণ্ট দিব নালাগে আপোনালোকৰ, ন' পে'মেণ্ট। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজ নলয়। গতিকে আপোনালোকে যদি আপোনালোকৰ অৰ্হতা আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত আপোনালোকৰ আহিছে ডিষ্ট্ৰিক্ট ধুবুৰী। ডিষ্ট্ৰিক্ট ধুবুৰীটো আপোনালোকৰ ওলাইছে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ ধুবুৰী। ইয়াত আপোনালোকৰ ৰেচিডেণ্ট ছুপাৰিণ্টেণ্ডেণ্ট ওলাইছে। এনি ওমেন হেভিং মাষ্টাৰ ইন ল। ইয়াতো আপোনালোক ওমেন বিচাৰিছে, বেছিভাগতে ওমেন। 21,000 টকা দিয়া হ'ব। অফিচ এছিষ্টেণ্টৰ কাৰণেও আপোনালোকৰ ওমেনে বিচাৰিছে। 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। 17,000 টকা। মাল্টিপাৰ্পজ ৱৰ্কাৰ ওমেন বিচাৰিছে। মিনিমাম আপোনালোকৰ ক্লাছ 8 পাছ হ'ব লাগিব। ৱৰ্কিং থাকিলেই হ'ল 10,500। ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিলেই হ'ল 10,500 টকা। কুক ওলাইছে, চিকিউৰিটি গাৰ্ড আৰু নাইট গাৰ্ড ওলাইছে। ইয়াতো আপোনালোকৰ SLC পাছ হ'ব লাগিব। তাৰপিছত আপোনালোকৰ ক্লাছ 8 পাছ চিকিউৰিটি গাৰ্ডৰ কাৰণে 2 বছৰ এক্সপিৰিয়েঞ্চ 10,500 আৰু 9,000 টকা। গতিকে আপোনালোকে যদি এইখিনি কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে। ডাইৰেক্ট গোলাঘাটততো আপোনালোকে ইণ্টাৰভিউ দিব যাব লাগিব। কিন্তু আপোনালোকৰ যি ধুবুৰী ডিষ্ট্ৰিক্ট আছে, ধুবুৰী ডিষ্ট্ৰিক্টত হয়তো আপোনালোকে যি পোষ্টৰ যোগে বা তাত গৈ আপোনালোকে ফৰ্মখন জমা দিব লাগিব। ইয়াত উল্লেখ কৰিছে, লগতে ডকুমেণ্ট কথা উল্লেখ কৰিছে, এইখিনি চাই ল'ব। জেনেৰেল টাৰ্মছ কি লাগিব এইখিনি ফটো আপোনালোকে হয়তো এইখিনি আপোনালোকক কেনেকৈ লাগিব এইখিনি উল্লেখ নকৰিলে আপোনালোকে যি ৱেবছাইট আছে এই ৱেবছাইটত গৈ ধুবুৰী DC অফিচৰ ৱেবছাইটত গৈ চাব পাৰে। তাতে হয়তো আপোনালোকৰ এখন দিয়া আছে। গতিকে আপোনালোকে এইখিনি চাই ল'ব, পঢ়ি ল'ব কি ডকুমেণ্ট হ'ব, ফটো, ডকুমেণ্ট, মাৰ্কশ্বিট যি আছে সকলোৰে বেলেগ বেলেগ। গতিকে আপোনালোকে এই তথ্যখিনি ভিডিঅ'টো পজ কৰি চাই ল'ব।